ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ সকলো প্ৰকাৰেৰে পুৰুষাৰ্থ কৰিব লাগে, চিন্তা কৰিব নালাগে, কিয়নো স্বয়ং পিতা আমাৰ বাবে দায়বদ্ধ, আমাৰ একোৱে ব্যৰ্থত যাব নোৱাৰে। 2 নম্বৰ পিতাৰ সমান অতি অমায়িক হ'ব লাগে, অনেকৰ কল্যাণ কৰিব লাগে, এই অন্তিম জন্মত পবিত্ৰ নিশ্চয় হ'ব লাগে। পেশাগত কাম কাজ আদি কৰিও অভ্যাস কৰিব লাগে যে মই আত্মা। বাবা বৰদানত দিছে প্ৰবৃত্তিৰ বিস্তাৰত থাকি ফৰিস্তাবোধৰ সাক্ষাৎকাৰ কৰোঁতা সাক্ষাৎকাৰৰ মূৰ্ত হোৱা। প্ৰবৃত্তিৰ বিস্তাৰত থাকি ফৰিস্তাবোধৰ সাক্ষাৎকাৰ কৰোঁতা সাক্ষাৎকাৰৰ মূৰ্ত হোৱা। প্ৰবৃত্তিৰ বিস্তাৰ হোৱা সত্ত্বেও বিস্তাৰক সংকুচিত কৰা আৰু তাৰ ঊৰ্ধত থকাৰ অভ্যাস কৰা। এতিয়াই স্থূল কাৰ্য কৰি আছা, এতিয়াই অশৰীৰী হৈ গ'লা, এইটো অভ্যাসে ফৰিস্তাবোধৰ সাক্ষাৎকাৰ কৰাব। উচ্চ স্থিতিত থাকিলে সৰু সৰু কথা ব্যক্ত ভাৱৰ অনুভৱ হ'ব। উচ্চলৈ গ'লে নিজ বোধ আপোনা আপুনি দূৰ হৈ যাব। পৰিশ্ৰমৰ পৰা হাত সাৰি যাবা। সময়ো ৰাহি হ'ব, সেৱাও তীব্ৰতাৰে হ'ব। বুদ্ধি ইমান বিশাল হৈ যাব যে একে সময়তে অনেক কাৰ্য কৰিব পাৰিবা। শ্লোগান আনন্দ অটুট ৰাখিবলৈ আত্মাৰূপী বন্তিত জ্ঞানৰূপী ঘৃত নিতৌ ঢালি থাকা। আনন্দ অটুট ৰাখিবলৈ আত্মাৰূপী বন্তিত জ্ঞানৰূপী ঘৃত নিতৌ ঢালি থাকা। ওম শান্তি, ওম শান্তি।